আজি আমি ক্লাস 9 অধ্যায় 3 স্থানাঙ্ক জ্যামিতি এটো আমার 3 নম্বৰ লেকচার হ'ব হয় না 3 নম্বৰ ক্লাস হ'ব দেই স্থানাঙ্ক জ্যামিতি 3 নম্বৰ ক্লাস আগৰ ক্লাসটো আমি কি পঢ়াইছিলো কোৱাচোন আয়তাকাৰ অক্ষ হয় না রেক্টেঙ্গুলার এক্সিস পঢ়াইছিল হয় না আয়তাকাৰ অক্ষ রেক্টেঙ্গুলার এক্সিস পঢ়াইছিল আয়তাকাৰ অক্ষ কাক কোৱা হয় x অক্ষ আৰু y অক্ষ একেলগে কি বুলি কোৱা হয় আয়তাকাৰ অক্ষ হয় না x অক্ষ আৰু y অক্ষক একেলগে কি বুলি কোৱা হয় আয়তাকাৰ অক্ষ বুলি কোৱা হয় এতে একটা অক্ষৰ তিনটা নাম কৈছিল এটা অক্ষৰ কেইটা নাম আছিল তিনটা নাম আছিল কেইটা একটা অক্ষৰ তিনটা নাম x অক্ষৰ আছিল x ড্যাশ ox তাৰপিছত x ড্যাশ x আৰু এটা কি আছিল x অক্ষ আৰু y অক্ষৰ তিনটা নাম আছিল y o y ড্যাশ হয় না আর y ড্যাশ y আর y অক্ষ তিনটা নাম আছিল আর আমি নেগেটিভ ডাইরেকশন আর পজিটিভ ডাইরেকশন ধনাত্মক আর ঋণাত্মক ডাইরেকশন পঢ়াইছিল মনত আছে না যোন ফালে আমি থাকিব ড্যাশ টু লাগে x ৰ যোন ফালে ড্যাশ আমি দিম সেই ফালে কি ভাবিম নেগেটিভ আর যোন ফালে y ড্যাশ থাকিব সেই ফালে কি থাকে নেগেটিভ হয় না এইখিনি মনত আছে তোমালোকৰ তাৰপিছত পাদ বা সুখ পঢ়াইছিল পাদ বা সুখ পাদ মানে কি চাৰি ভাগৰ কোৱাচোন পাদ মানে কি পাদ মানে চাৰি ভাগৰ এভাগ ইংলিছত কি আছিল কোৱাড্ৰেন্ট হয় না কোৱাড্ৰেন্ট পাদ বা সুখ এতিয়া এটা আয়তাকাৰ অক্ষৰ এতিয়া এইটো যদি আয়তাকাৰ অক্ষ চোৱা এইটো হল x অক্ষ এইটো হল x ড্যাশ হয় না এইটো x ড্যাশ হয় না এইটো x ড্যাশ এইটো কি হল x এইটো y ড্যাশ বুঝি পালি নাই এইটো x ড্যাশ এইটো মূল বিন্দু অরিজিন হয় না এইটো মূল বিন্দু x ড্যাশ আৰু o এইপিনে কি হ'ব x ড্যাশ আৰু o মাইনাস মানে ঋণাত্মক কি হ'ব ঋণাত্মক x ড্যাশ o ঋণাত্মক তাৰছত o y ড্যাশ কি হ'ব ঋণাত্মক এইখিনি সব পজিটিভ হ'ব হয় না এতিয়া কোৱাচোন এইবিলাক ভাগ বিলাকক কি বুলি কয় পাদ বা সুখ ভাগ বুলি ক'ব নালাগে দেই মেথছৰ ভাষাত কি হয় এইটো পাদ বা সুখ বুলি কৈছে ইংলিছত কি বুলি কৈছে কোৱাড্ৰেন্ট কি বুলি কৈছে কোৱাড্ৰেন্ট মনত থাকিব কোৱাড্ৰেন্ট কাক কয় পাদ বা সুখ কাক কয় এটা এইটো চাৰিটা ভাগ আছে নে হে চাৰিটা ভাগৰ এই ভাগটো কি বুলি ক'ব পাদ বা সুখ এই ভাগটো কি বুলি ক'ব পাদ বা সুখ এইটো পাদ বা সুখ এটা কোনটো 1 নম্বৰ কোনটো 2 নম্বৰ কোনটো 3 নম্বৰ কোৱেশ্চন কাৰ মনত আছে কোনটো এইটো 1 নম্বৰ হয় না এইটো 1 নম্বৰ মনত আছে এইটো 1 নম্বৰ 2 নম্বৰ এইটো 2 নম্বৰ এইটো 2 নম্বৰ 3 নম্বৰ কোনটো এই 3 নম্বৰ 4 নম্বৰ এইটো 4 নম্বৰ হয় না এই 4 এটা চা এইটো কোৱাড্ৰেন্টৰ নাম আছে এইটো 1 নম্বৰ পাদ 2 নম্বৰ পাদ 3 নম্বৰ পাদ 4 নম্বৰ পাদ এটা আমি 1 নম্বৰ এইটো পাদ হৈ বুলি তোমালোকে কেনেকে গম পালা হ্যাঁ এর ঘড়ির কাটার এইটো যেনিবা ox এর জন্য ঘড়ির কাটা বলি ভাবে ox টু কি বলি ভাবি ঘড়ির কাটা এই বিপরীত দিশত ঘুরিব কোন দিশত ঘুরিব বিপরীত দিশত কোন ফালে এনেকুৱা হ'ব না সেই কাৰণে আমি 1 বুলি দিম আৰু যদি ঘড়িৰ কাটাৰ দিশত ঘুৰিলে এইটো ভুল হৈ যাব বুজি পালি না এই ঘড়িৰ কাটা হামেশা বিপরীত দিশৰ ফালে আহিব এটা বিপরীত দিশৰ পৰা স্টার্ট দিব তেনে এইটো 1 হ'ব হয় না এইটো 1 হ'ব এনেকুৱা আহিব হবে না এইটো হ'ব 1 এইটো 2 হ'ব 3 4 বুজি পালি না আমি স্টার্ট কৰ পৰা কইম ox ৰ পৰা ঘড়িৰ কাটাৰ বিপৰীত দিশ তেতিয়া আমাৰ মনত পৰি যাব যধে মধে 1 2 3 কি কেতিয়াবা 1 এইটো দিলো 2 দিল নহব ভুল হৈ যাব বুজি পালি না ইয়াৰ পৰা তোমালোকৰ এমসিকিউ দিব মই পাছত এমসিকিউ দিম মনত থাকিব এতিয়া পাদ বা সুখ বুজি পালি না চাৰি ভাগৰ এভাগটো কি বুলি কয় পাদ বা সুখ কোৱাড্ৰেন্ট বুলি কয় এতিয়া আমি পঢ়িম কি লিখিছো চোৱা এটা বিন্দু আয়তাকাৰ কাৰ্টেসীয় স্থানাঙ্ক এটা বিন্দুৰ যিকোনো এটা বিন্দু কাক কয় কোৱাচোন বিন্দু এইটোকে বিন্দু বুলি ক'ব এই ফুট এটা যদি বিন্দু হয় ইয়াকে বিন্দু বুলি ক'ব এইটো যদি ফুট মই বনাই দিলো এইটো বিন্দু হয় নাই সেইটো বিন্দু বুজি পালি না বিন্দু ইংলিশত পয়েন্ট এটা বিন্দুৰ আয়তাকাৰ কাৰ্টেসীয় স্থানাঙ্ক আয়তাকাৰ কাৰ্টেসীয় স্থানাঙ্ক কাক কয় এইটোকে কয় এই দুডাল ৰেখা কি বুলি কয় x অক্ষ আৰু y অক্ষ ৰেখা দুটা কি বুলি কয় আয়তাকাৰ কাৰ্টীয় স্থানাঙ্ক হয় নাই
সেইটোৱে কয়। ইয়াত কৈছে কি ধৰা হল আয়তকাৰ অক্ষৰ সমতল এখনত পি এটা বিন্দু, এইটো চা, এইটো চহৰত আমি ধৰিম, এইটো চা আয়তকাৰ এটা অক্ষ, এইটো হল এক্স অক্ষ, এইটো হল কি ওয়াই অক্ষ, দুইটাই পজিটিভ কি আছে, এইটো দুইটাই ধনাত্মক আছে নাই, এইটো এইপিনে আহিলে ধনাত্মক, ওপৰ ফালে গ'লে এইফালে গ'লে ঋণাত্মক হ'ব, সেইকাৰণে ঋণাত্মক পইণ্ট নাই বুলি লিখা নাই, এই তল ফালে আহিলে ঋণাত্মক হ'ব, হয় নাই, মাইনাছ হ'ব। এতিয়া চোৱা দুইফালে ধনাত্মক আছে, এই আয়তকাৰ কৈছে কি ধৰা হল আয়তকাৰ অক্ষৰ সমতল এখনত পি এটা বিন্দু, এইটো পি এটা বিন্দু হয় নাই, এইটো বিন্দু চা, এইটো পি এটা বিন্দু, বুজি পালি নাই, এইটো চোৱা এইটো কি লিখা আছে, পি এটা বিন্দু, পি এটা বিন্দু, ধৰা হল আয়তকাৰ অক্ষৰ সমতল এখনত পি এটা বিন্দু, হয় নাই, পি বিন্দুৰ পৰা এক্স অক্ষৰ, পি বিন্দুৰ পৰা মানে কৰ পৰা হ'ব, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব, কৰ পৰা হ'ব, পি বিন্দুৰ পৰা বুলি কৈছে, পি বিন্দুৰ পৰা এক্স অক্ষ বুলি ক'লে কোনটো অক্ষত আমি যাম, এই তলৰ অক্ষটো যাব লাগিব, এইটো এক্স অক্ষ হয় নাই, এক্স অক্ষ বুলি কোনটো অক্ষ আহিব, এইটো হ'ব এক্স অক্ষ, হয় নাই, আৰু ওয়াই অক্ষ বুলি ক'লে এই অক্ষটো হ'ব, বুজি পালি নাই। ইয়াত কৈছে কি পি বিন্দুৰ পৰা এক্স অক্ষৰ, পি বিন্দুৰ পৰা এক্স অক্ষৰ আৰু ওয়াই অক্ষৰ ওপৰত, আৰু ওয়াই অক্ষ বুলি কয় এইটো ওয়াই অক্ষৰ ওপৰত, হয় নাই, ক্ৰমে পি এ আৰু পি বি লম্ব টনা হল, ক্ৰমে কি পি এ, এইটো চা পি এ আৰু পি বি লম্ব টনা হল, এইটো লম্ব ভাৱে আমি টানি দিছো নাই, হ্যাঁ এইটো চা পি এ লম্ব টনা হল আৰু কি হল পি বি, এতিয়া পি এ লম্ব টনা হল, এক্স অক্ষত টনা হল নাই, আৰু পি বি কাৰ ওপৰত টনা হৈছে, ওয়াই অক্ষৰ লগত, হয় এইটো চা এক্স অক্ষৰ আৰু ওয়াই অক্ষৰ ওপৰত, এই চা ওয়াই অক্ষৰ ওপৰত কি লম্ব টানিলো, পি বি বা বি পি, আৰু এক্স অক্ষৰ ওপৰত কি লম্ব টানিলো, পি এ, এইটো চা পি বি, এইটো চা পি বিন্দুৰ পৰা লম্ব টানিলো, এইটো লম্বটো কাৰ ওপৰত পৰিলে, ওয়াই অক্ষ, এইটো ওয়াই অক্ষ হয় নাই, হয় নাই ওয়াই অক্ষ, হয় নাই ওয়াই অক্ষ, হয়, আকৌ পি বিন্দুৰ পৰা আমি এডাল লম্ব টানিলো এক্স অক্ষ, ক'ত টানিলো, এক্স অক্ষ, হয় নাই, দুডাল লম্ব টনা হল এক্স অক্ষ আৰু ওয়াই অক্ষৰ ওপৰত, ওয়াই অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি বি, আৰু এক্স অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি এ, ওয়াই অক্ষৰ ওপৰত কোনটো লম্ব আছে, কোৱা, ওয়াই অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি বি, ওয়াই অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি বি, এইটো লম্ব, হয় নাই, আৰু এক্স অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি এ, এক্স অক্ষৰ ওপৰত কোনটো লম্ব আছে, পি এ, লম্ব কাকৈ গম পোৱা নাই, যিকোনো বস্তুৰ এটা বা বিন্দুৰ ওপৰত যিটো টনা মানে টনা সেই তাকে লম্ব বুলি কয়, বুজি পালি নাই, আৰু উলম্ব বুলি ক'লে এটা সমতলৰ ওপৰত যিটো লম্ব টনা হয় তাকে কি মানে সমতলৰ ওপৰত যিটো আঁচৰণ হয় তাকে কি বুলি কয়, উলম্ব দেই, লম্ব আৰু উলম্বৰ অলপ পাৰ্থক্য আছে। এতিয়া সেইটো বিন্দুৰ ওপৰত এটা লম্ব টানিলো ক'ত, ওয়াই অক্ষৰ ওপৰত, হয় নাই, আৰু এই বিন্দু পি, এটা বিন্দু ইয়াৰ পৰা লম্ব এটা টানিলো ক'ত, এক্স অক্ষৰ ওপৰত, ইয়াৰ নাম কি হল, পি এ আৰু পি বি, বুজি পালি নাই, বুজি পালি নে, দুডাল অক্ষৰ ওপৰত দুডাল লম্ব টনা হল, হয় নাই, এইটো এক্স অক্ষৰ ওপৰত কি লম্ব আছে, পি বি, এক্স অক্ষৰ ওপৰত কি লম্ব আছে, পি এ, আৰু ওয়াই অক্ষৰ ওপৰত কি লম্ব আছে, পি বি, মনত হয় নাই, এতিয়া চোৱা লম্ব টনা হল, ইয়াত কৈছে এতিয়া ভুজ অ এক পি বিন্দুটোৰ ভুজ বুলি কোৱা হয়, এই চোৱা অ এক পি বিন্দুটোৰ ভুজ বুলি কোৱা হয়, অ এ, এইটো চোৱা অ এ, অ এ পি বিন্দুটোৰ কি, ইয়াক কি বুলি কব, অ এক পি বিন্দুটোৰ কি, ইয়াৰ কি হব, ভুজ, কি হব, ভুজ বুলি কোৱা হয়, অ এক পি বিন্দুটোৰ কি বুলি কোৱা হয়, ভুজ, চা অ এ পি বিন্দুৰ ভুজ, কাৰ ভুজ হয়, কাৰ ভুজ হয়, পি বিন্দুৰ ভুজ হয়, অ এ কাৰ ভুজ হয়, পি বিন্দুৰ ভুজ হয়, অ এক পি বিন্দুৰ কি বুলি কোৱা হয়, ভুজ। এতিয়া তোমাক যদি সুধিব এই পি বিন্দুটোৰ ভুজ কোনটো, তোমালোকে কি এনসাৰ দিবা, অ এ, কি এনসাৰ দিবা, অ এ, এই পি বিন্দুটোৰ ভুজ কোনটো, অ এ, পি বিন্দুটোৰ ভুজ কোনটো, অ এ, মনত থাকিব, এই পি বিন্দুটোৰ ভুজ কোনটো, অ এ, এই কৈছে ভুজ, অ এক পি বিন্দুটোৰ ভুজ বুলি কোৱা হয়, আৰু ইয়াক এক্স প্ৰতীকেৰে সূচোৱা হয়, ইয়াক কিহেৰে সূচোৱা হয়, এক্স প্ৰতীক, এইটো কাৰণে আমি এক্স লিখিলো, এইটো বুজি পালি নাই, ইয়াক কিহেৰে সূচোৱা হয়, এক্স প্ৰতীকেৰে সূচোৱা হয়, এতিয়া ভুজক আমি কিহেৰে সূচাও, এক্স প্ৰতীকেৰে সূচাইছে, হয় নাই, ভুজক, এতিয়া পি বিন্দুৰ ভুজ কোনটো বুলি ক'লে কি কবা, অ পি বিন্দুৰ ভুজ কোনটো,
সবে কোৱা পি বিন্দুৰ ভুজ কোনটো সবে কোৱা পি বিন্দুৰ ভুজ অয় পি বিন্দুটোৰ ভুজ কি হয় এইটো চা অ ইয়াৰ পৰা আহিব পি বিন্দুটোৰ ভুজ কি হ'ব অ এ হয় নাই এইটো চোৱা পি বিন্দুটোৰ ভুজ কোনটো বুলি ক'লে কি হ'ব অ এ ইয়াক কি প্ৰতি কৰে সূচোৱা হয় এক্স প্ৰতি কৰে সূচোৱা হয় কি প্ৰতি কৰে সূচোৱা হয় সবে কোৱা কি প্ৰতি কৰে সূচোৱা হয় এক্স প্ৰতি কৰে অ এ হল কাৰ ভুজ হল এই পি বিন্দুটোৰ ভুজ হল কাৰ ভুজ হল অ এ কাৰ ভুজ হল ভালকে চোৱা বৰ্ড ফালে অ এ কাৰ বিন্দু হল পি বিন্দুৰ ভুজ অ এ কাৰ ভুজ হল পি বিন্দুৰ ভুজ হল অ এ পি বিন্দুৰ ভুজ হল মনত থাকিব ভুজ কাক কয় পি বিন্দুৰ ভুজ কোনটো অ ইয়াক এক্স প্ৰতি কৰে সূচোৱা হয় এইটো হয় আৰু 2 নম্বৰ দিছে কুটি কুটি অ বিক পি বিন্দুটোৰ কুটি বুলি কোৱা হয় আৰু ইয়াক y প্ৰতি কৰে সূচোৱা হয় ইয়াক y টো ইয়াত দিব লাগিছে বাৰু y প্ৰতি কৰে সূচোৱা হয় দেই এইটো ইয়াত দিব লাগে y মই ইয়াত লিখি দিলো এইটো কুটি কাক কোৱা হয় কোৱাচোন পি বিন্দুটোৰ কুটি কোনটো অ বিক কি বুলি কোৱা হয় অ বি হয় নাই এইটো চোৱা অ বি এইটো কি হয় কুটি কাৰ কুটি হয় পি বিন্দুৰ কুটি অ বি কাৰ কুটি হয় পি বিন্দুৰ কুটি ইয়াৰ নাম কি কুটি পি বিন্দুৰ কুটি কোনটো অ বি ইয়াক কি প্ৰতি কৰে সূচোৱা হয় y প্ৰতি কৰে সূচোৱা হয় পি বিন্দুটোৰ কুটি হল অ বি পি বিন্দু হয় নাই পি বিন্দুটোৰ কুটি হল কি অ বি পি বিন্দুটোৰ কুটি হল অ বি ইয়াক y প্ৰতি কৰে সূচোৱা হয় এতিয়া তোমাক যদি সুধিব এই পি বিন্দুটোৰ কুটি আৰু ভুজ কোনটো তুমি ক'ব পাৰিবা নাই কোৱাচোন পাৰিবা নাই এতিয়া পি বিন্দুটোৰ কুটি হল কি অ এ সৰি পি বিন্দুটোৰ ভুজ হয় নাই পি বিন্দুটোৰ ভুজ কি অ এ আৰু পি বিন্দুটোৰ কুটি অ বি ভুজক আমি এক্সৰে সূচাও আৰু কুটি কিহেৰে সূচাও y ভুজক আমি এক্সৰে সূচাও আৰু কুটি কিহেৰে সূচাও y এতিয়া কোৱাচোন পি বিন্দুটোৰ কুটি কি কোৱা কোনে ক'ব পি বিন্দুটোৰ কুটি পি বিন্দুটোৰ কুটি বুলি ক'লে অ বি আৰু পি বিন্দুটোৰ ভুজ বুলি ক'লে অ এক্স পি বিন্দুটোৰ কুটি কি অ বি আৰু পি বিন্দুটোৰ ভুজ অ এক্স মনত থাকিব সেইটোৱে কৈছে এতিয়া আমি কি শিকিলো ভুজ শিকিলো কুটি শিকিলো ভুজ মানে কি এক্স অক্ষত ভুজ থাকিব আৰু কুটি ক'ত থাকিব y অক্ষত ভুজ ক'ত থাকিব এক্স অক্ষত আৰু কুটি ক'ত থাকিব y অক্ষত বুজি পালি নাই ভুজ হামেশা ক'ত থাকিব এক্স অক্ষত আৰু কুটি ক'ত থাকিব y অক্ষত আমি এইকেইটা বুজিলো এইকেইটা তোমালোকে বুজি পালি নাই কোৱাচোন পালি নাই বুজি ভাল ধৰণে লিখি লোৱা এইখিনি বহুত দৰকাৰী কথা এইখিনি বস্তু জানিলে আমি অংকবিলাক কৰি গৈ থাকিব পাৰিম বুজিছ নাই এইবিলাক নাজানিলে অংকবিলাক মই ধাৰ কৰাই দিম অংকবোৰ কৰাই দি তোমালোকে মুখস্থ কৰিবা নেকি মুখস্থ কৰি 2 দিন পিছত পাহৰি যায় পৰীক্ষাত নোৱাৰিবা এনেকুৱা চিষ্টেমত বুজি থাকিলে তোমালোকে কেতিয়াবা 2 দিন নপঢ়িলে পাছত যদি বহিখন মেলি চাবা তোমালোকে নিজে আহি যাব এইটো আমুক তামুক এয়া কুটি ভুজ এতিয়া কোৱাচোন আমি কি শিকিলো কুটি আৰু ভুজ এটা কুটি ক'ত থাকে এক্স অক্ষত থাকে আৰু ভুজ ক'ত থাকে ভুজ ক'ত থাকে এক্স অক্ষত কুটি ক'ত থাকে y অক্ষত ভুজ ক'ত থাকে এক্স অক্ষত কুটি y অক্ষত ভুজ ক'ত থাকে এক্স অক্ষত কুটি y অক্ষত এটা পি বিন্দুটোৰ ভুজ কি অ এ পি বিন্দুটোৰ ভুজ কি অ এ আৰু পি বিন্দুৰ কুটি অ বি মনত থাকিব এইটো লিখি লোৱাচোন তোমালোকে অনলাইন খিনি লিখা নাই এতিয়া চোৱা আমি ভুজ শিকিলো কুটি শিকিলো এতিয়া এইটো লিখিছো কি আয়তকাৰ কাৰ্টেসীয় স্থানাংক বুলি শব্দটো মই বাৰে বাৰে তোমালোকক কৈছিলো যিটো সংখ্যাৰ পৰা আমি কোনো এটা বিন্দু কোনটো স্থানত আছে আমি সঠিকভাৱে জানিব পাৰিম সেই সংখ্যাটো কি বুলি কোৱা হয় স্থানাংক হয় এনেকুৱা এটা সংখ্যা আমি সংখ্যাটোক দেখিলে গম পাম যে সেই বিন্দুটো কোনটো স্থানত আছে এতিয়া কোৱাচোন এই পি বিন্দুটো কোনটো স্থানত আছে আমি এইটো যেনিবা x আৰু y এটা সংখ্যা বুলি ভাবিম x আৰু y এটা কি সংখ্যা বুলি ভাবিম তেতিয়া এইটো কি বুলি ক'ব স্থানাংক বুলি ক'ব কি বুলি ক'ব স্থানাংক আমি সংখ্যাটোক চাই ক'ব পাৰিম যে পি বিন্দুটো কোনটো দিশত আছে এইটো চাই +x + y হয় নাই এইটো +x + y হয় নাই এই ফালৰ পৰা আহিলে কিমান +x এইফালে গ'ল +y গ'ল নাই এইফালে কিমান আহিল +x এইপিনে +y এইপিনে গ'ল +y তেতিয়া আমি বিন্দুটো ক'ত পাম ইয়াত পাম নাই পি বিন্দুটো আমি x y দেখিলে গম পাম যে আমি পি বিন্দুটো কোনটো পাত বা চুকত আছে কোৱাচোন কোনটো পাত বা চুকত আছে পি বিন্দুটো কোৱা এতিয়া
কোৱাচোন 1 নম্বৰ চুক এইটো যেনিবা ঘড়ীৰ কাঁটা বিপৰীত দিশত ঘূৰিলে নে 1 নম্বৰ কোৱাড্ৰেন্ট বা 1 নম্বৰ পাদ বা চুকত আছে পি বিন্দুটো বুজি পালি নে এনেকুৱা তোমাক প্ৰশ্ন সুধিব পি বিন্দুটো কোনটো চুক বা পাদত আছে কোৱা তেতিয়া তোমালোকে এই সংখ্যাটো চাই ক'ব পাৰিবা তেতিয়া এই সংখ্যাটো কি বুলি কয় স্থানাংক বুলি কয় কি বুলি কয় স্থানাংক ইংলিছত কি কোঅৰ্ডিনেট হয় নে জ্যামিতি হয় নে জ্যামিতি কোঅৰ্ডিনেট মানে কি স্থানাংক বুজি পালা নাই স্থানাংক কাক কয় এতিয়া ইয়াত লিখা আছে কি আয়তকাৰ কাৰ্টেসীয় স্থানাংক এই স্থানাংকটোকে কয় কি এই সংখ্যাটোকে কি বুলি কয় আয়তকাৰ কাৰ্টেসীয় স্থানাংক কি বুলি কয় আয়তকাৰ কাৰ্টেসীয় স্থানাংক আয়তকাৰ কেলে বুলি এটো আয়তকাৰ টাইপৰ অলপ ফৰ্ম সৃষ্টি কৰিছে নে হে কেতিয়াবা এটো ওপৰত হ'ব কেতিয়াবা দীঘল এটো আয়ত সিস্টেম ফৰ্ম কৰিব নে এটা গঠন কৰিব নে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় আয়তকাৰ কি বুলি কোৱা হয় আয়তকাৰ কাৰ্টেসীয় স্থানাংক মানে ৰেনে ডেকাৰৰ সন্মান হয় নে তাৰ সন্মানত তাৰ এইটো মানে নামাকৰণ কৰা হৈছিল কি কাৰ্টেসীয় বুলি বুজি পালি নে এতিয়া ইয়াত কি লিখা আছে আয়তকাৰ কাৰ্টেসীয় স্থানাংক x আৰু y দুটা আয়তকাৰ কাৰ্টেসীয় স্থানাংক বুলি কোৱা হয় এটো চা x আৰু y দুটা কি বুলি কোৱা হয় এই x টো হ'ব দেই এই x টো কি বুলি কোৱা হয় আয়তকাৰ কাৰ্টেসীয় স্থানাংক বুলি কোৱা হয় এতিয়া x আৰু y দুটাক আয়তকাৰ কাৰ্টেসীয় স্থানাংক বুলি কোৱা হয় আৰু ইয়াক আৰু p x y ৰে সূচোৱা হয় ইয়াক কিহেৰে সূচোৱা হয় x y ৰে সূচোৱা হৈছে হয় নে p বিন্দুটো কোনটো স্থানত আছে আমি এই দুটা সংখ্যা আমি দেখি ক'ব পাৰিম বুজি পালি নে সেই কাৰণে ইয়াক কি বুলি কয় স্থানাংক বুলি কোৱা হয় বুজি পাইছা নে হে সবে বুজি পালি নে এতিয়া আমাৰ যিবিলাক প্ৰবলেম হৈছে গুটেখিনি আমি কৰা হৈ গল এতিয়া আমি অংক কৰিব পাৰিম নেকি চাও আৰু কিবা আছে নেকি লিখিলো আছে নিটো এতিয়া চোৱা মই লিখিলো কি অনুভূমিক ৰেখা দেই অনুভূমিক ৰেখা কাক কয় উলম্ব ৰেখা কাক কয় তিৰ্যক ৰেখা কাক কয় এইখিনি আমি চিনি পাব লাগিব অনুভূমিক ৰেখা কাক কয় উলম্ব ৰেখা কাক কয় তিৰ্যক ৰেখা কাক কয় গুৰুকনি হৈ আছে যে হে পঢ়া সময়ত হৈ থাকিলে ক'ত হ'ব হয় নে পঢ়াত অলপ ধ্যান একদম টোপনিয়াই আছে দিনটোত কি কৰি থাক হে এতিয়া যদি হৈ যাবি তেতিয়া কি হ'ব হে একদম টোপনিয়াই হৈ আছে হে কচোন ভুজ ক'ত থাকে কচোন হা x অক্ষ থাকে গুড আৰু কুটি y অক্ষ ভুজ ক'ত থাকে x অক্ষ কুটি ক'ত থাকে y অক্ষ হয় নাই এতিয়া স্থানাংক আমি স্থানাংক কাক কয় কোৱাচোন কোঅৰ্ডিনেট কাক কয় ক জোখ মাপ কয় হেলে এইটো মগজত একো নাই আৰু ইনে বহি আছে তু উঠনিব স্থানাংক কাক কয় যিটো সংখ্যাৰ পৰা আমি এটা বিন্দুৰ সঠিক স্থান বা অৱস্থান আমি জানিব পাৰিম সেই সংখ্যাটো কি বুলি কয় স্থানাংক বুলি কোৱা হয় হয় নাই স্থানাংক বুলি কোৱা হয় টোপনিয়াই বহি থাকিলে হৈ যাব পৰা হে টোপনিয়াই মুখ চুখ অলপ ধুই আহিবি গা চা ধুই আহিবি গাত ধুলি নাই টোপনিয়াই আছো চা এতিয়া মই লিখিছো কি অনুভূমিক ৰেখা কাক কয় হৰাইজন্টেল লাইন কাক কয় ইংলিছত কি বুলি কয় অনুভূমিক ৰেখাটো কি বুলি কয় ইংলিছত এইটো চা অনুভূমিক ৰেখা আমি চিনি পাব লাগে অনুভূমিক মানে কি ই কাৰ ফলো কৰিছে মাটিৰ ফলো কৰিছে বুজি পালি নাই x অক্ষটো কি ৰেখা অনুভূমিক ৰেখা হয় নাই x অক্ষটো কি ৰেখা হয় অনুভূমিক এইটো চা যদি আমি এটো কাৰ্টেসিয়াল সমতল এটো সমতল হয় দেই এইটো চোৱা ৰেখা দুডাল থাকিব নাই হে ৰেখা বুলি ক'লে কি বুজি পাও কচোন ৰেখা বুলি ক'লে কি বুজি পাও ক এইটো কি কচোন বুজাই দিছো এইটো কি এইটো বিন্দু কি এইটো এইটো কি হয় বিন্দু ৰেখা বুলি ক'লে কি বুজি পাবা এইটো চোৱা এইটো বিন্দু হয় নাই যদি ইয়াৰ পৰা এটা গ'ল এনেকুৱা এইটো কি হয় ক এইটো ৰেখা এইটো কি হয় ৰশ্মি বিন্দুৰ পৰা যদি কোনোবা হয় নাই এটা লাইন যদি ঘুমাই তাক কি বুলি কোৱা হয় ৰশ্মি বুজি পালি নাই আৰু যদি দুয়োফালে যদি কাৰ চিহ্ন দি দিওঁ তেতিয়া কি হ'ব ৰেখা তেতিয়া কি হ'ব ৰেখা বুজি পালি নাই এতিয়া দুয়োফালে যদি কাৰ চিহ্ন থাকিব তেতিয়া কি বুলি মানে দুয়োফালে এনেকুৱা গৈ থাকিব দুয়োফালে কি এনেকুৱা গৈ থাকিব তাক কি বুলি কয় ৰেখা হয় নাই আৰু ৰশ্মি বুলি ক'লে এক জেগাৰ পৰা মানে বিন্দুৰ পৰা যিটো মানে যাব তাক কি বুলি ক'ব
ৰশ্মি হয় নাই আৰু বিন্দু বুলি ক'লে বিন্দু এতিয়া ৰেখা বুলি ক'লে এইটো ৰেখা হ'ব নাই সেইকাৰণে এই ৰেখাবিলাক দুয়োফালে এনেকুৱা কাঁড় চিন দিয়া হয় সেইকাৰণে আমি ৰেখা বুলি ক'লো বুজিলি নাই ৰেখা দুয়োফালে এনেকুৱা ইৰৰ মানে ই ওপৰ ফালেও গৈ আছে তল ফালেও গৈ আছে ওপৰ ফালেও গৈ আছে তল ফালেও গৈ আছে এতিয়া ইয়াৰ নাম কি আছিলে কোৱাচোন এইপিনে কি নাম আছিলে কোৱা এক্স ডেছ কি আছিলে এক্স ডেছ এইটো মূল বিন্দু কি নাম আছিলে অ এইটো কি আছিলে এক্স হয় নাই এক্স এইটো কি আছিলে ওয়াই এইটো কি আছিলে ওয়াই ডেছ বুজিলি নাই ওয়াই ডেছ হয় নাই এইপিনে এক্স আছিলে ওয়াই ডেছ বুজি পালি নাই এটা অনুভূমিক রেখা কাক কয় কোৱাচোন অনুভूमिक रेखा किसको बोलता है बोलिए अनुभूमिक रेखा किसको बोलता है एक्स অক্ষটো কি বুলি কব অনুভূমিক রেখা ই মাটিৰ সমান্তৰাল কৰিছে নাই হে এইটো চাইটো মাটি হয় নাই তলৰটো ই মাটিৰ ভাবে সমান সমান গৈছে নাই সেইকাৰণে কি বুলি কব অনুভূমিক ৰেখা অনুভূমিক অনু মানে কি তাক ফলো কৰিছে হয় না ভূমি মানে মাটি কাক ফলো কৰিছে ই মাটিক ফলো কৰিছে এক্স অক্ষৰ কাক ফলো কৰিছে মাটিক ফলো কৰিছে সেইকাৰণে লিখা আছে কি এক্স অক্ষৰ সমান্তৰাল কোনো ৰেখাক অনুভূমিক ৰেখা বুলি কোৱা হয় এতে এক্স অক্ষ যদি আৰু যদি কি এটা এনেকা ৰেখা থাকিব এটা তেতে ইয়াকো অনুভূমিক ৰেখাই বুলি কম নাই ইটো এই এক্স অক্ষৰ লগত পুৰা মানে সমান্তৰাল ফৰ্ম কৰিছে ইয়াক অনুভূমিক ৰেখা বুলি কম অনুভূমিক ৰেখাটো ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন কি বুলি কোৱা হয় হৰাইজন্টেল লাইন হৰাইজন্টেল লাইন অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন হৰাইজন্টেল লাইন কেনেকৈ থাকিব মাটিৰ সমান সমান হয় নাই মাটিৰ সমান সমান যিটো ৰেখা গৈ থাকিব তাক কি বুলি কোৱা হয় হৰাইজন্টেল লাইন বা অনুভূমিক ৰেখা মাটিৰ সমান্তৰাল ভাবে যিটো ৰেখা যাব সেই ৰেখাটো কি বুলি কব হৰাইজন্টেল লাইন বা অনুভূমিক ৰেখা বা এক্স অক্ষৰ সমান সমান ভাবে বা সমান্তৰাল মানে কি সমান সমান সমান্তৰাল মানে কি সমান সমান এনেকৈ সমান সমান যদি যাব এক্স অক্ষৰ লগত যদি সমান সমান এইটো চা এক্স অক্ষৰত এই ৰেখাটো সমান সমান গৈছে নাই হে এই ৰেখাটো কি বুলি কব অনুভূমিক ৰেখা ইংলিছত কি বুলি কয় হৰাইজন্টেল লাইন মনত থাকিব ইংলিছত কি বুলি কয় সবে কয় ইংলিছত কি বুলি কব হৰাইজন্টেল লাইন ইংলিছত কি বুলি কব হৰাইজন্টেল লাইন তাকে অসমীয়াত কি বুলি কয় অনুভূমিক ৰেখা এতিয়া আহিল উলম্ব ৰেখা দেখছা উলম্ব এইটো কি বুলি কয় উলম্ব ৰেখা হয় নাই এইটো কি লিখিছ ক উলম্ব ৰেখাটো ইংলিছত কি বুলি কয় ভাৰ্টিকেল লাইন কি বুলি কব ভাৰ্টিকেল লাইন হয় নাই উলম্ব ৰেখাটো ইংলিছত কি বুলি কব ভাৰ্টিকেল লাইন ইয়াত লিখিছো ওয়াই অক্ষৰ সমান্তৰাল কোনো ৰেখাক উলম্ব ৰেখা বুলি কোৱা হয় ওয়াই অক্ষৰ এইটো চা এটা ওয়াই অক্ষ বুলি ক'লে আমি কি বুজিম এইটো মই দিছো দেই ওয়াই অক্ষ বুলি ক'লে কি বুজিম এই ৰেখাটো কি বুলি কব এই ৰেখাটো কি বুলি কব এই ৰেখাটো কি বুলি কব ওয়াই অক্ষ বুলি কব এতে এই ওয়াই অক্ষটো উলম্ব ৰেখাই বুলি কব পাৰি ওয়াই অক্ষটো উলম্ব ৰেখাই নে এতে ইয়াৰ সমান্তৰাল হৈ যিটো ৰেখা যাব এনেকুৱা ইয়াৰ সমান্তৰাল যিটো ৰেখা যাব ইয়াক কি বুলি কব কোৱা উলম্ব ৰেখা ইয়াক কি বুলি কব উলম্ব ৰেখা ওয়াই অক্ষৰ বাবে যিটো ৰেখা সমান সমান ভাবে যাব তাক ফলো কৰিব হয় না তাক কি বুলি কব উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় কোৱা উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় কোৱা ভাৰ্টিকেল লাইন উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন হয় নাই উলম্ব ৰেখাটোক উলম্ব মানে একদম উলম্ব ভাবে উলমি আছে উলম্ব ভাবটো তাৰ পৰা আহিছে কব উলমি খাৰা আছে নে হে মাটিৰ খাৰা আছে হয় নাই যিটো সমতলত খাৰা থাকে সেই ৰেখাটো কি বুলি কয় উলম্ব কি বুলি কয় উলম্ব এইটো সমতলত খাৰা আছে নে কি বুলি কব উলম্ব উলম্বটোক ইংলিছত কি বুলি কয় ভাৰ্টিকেল লাইন উলম্বটোক ইংলিছত কি বুলি কয় ভাৰ্টিকেল লাইন আৰু অনুভূমিক ৰেখাটো কি বুলি কয় হৰাইজন্টেল লাইন অনুভূমিক ৰেখাটো কি বুলি কয় হৰাইজন্টেল লাইন আৰু উলম্ব ৰেখাটো কি বুলি কয় ভাৰ্টিকেল লাইন মনত থাকিব এইখিনি স্পষ্টভাৱে মনত থাকিব ততি এতিয়াই ভালকে মনত থৈ ল পাছত ততি পঢ়িবি নে মতো বিচাকে মানে ঘৰত গৈ পঢ়িবি নাই হে পঢ়িবি বহুত ইম্পৰ্টেন্ট পাছত তোমালোকে বুজি পাবা যে মই ইমান ভাৰ্টিকেল লাইন হৰাইজন্টেল লাইন কেলে কৈছো তোমালোকে যেতিয়া সায়েন্সত পঢ়িবা বুজি পাইছ না কেতিয়াবা তোমালোক মেথছ ইংলিছ মিডিয়াম হৈ যাব পাৰে তেতিয়া তোমালোক ইংলিছ মিডিয়ামত এইবিলাক ভাৰ্টিকেল লাইন হৰাইজন্টেল লাইন তো তোমালোকে এতিয়াৰ পৰা ভালকে শিকি থাকিলে সেইবিলাক তোমাৰ সহজ হৈ পৰিব হ'ব নে বা তোমালোকে সায়েন্সত এডমিশন লবা
ভার্টিক্যাল লাইন ভার্টিক্যাল লাইন কি হয় কি বস্তু হরাইজন্টাল লাইন কি বস্তু এখানে এতিয়া বুঝি ল হরাইজন্টাল লাইন কি বুলি কয় অনুভূমিক কি বুলি কয় অনুভূমিক আর ভার্টিক্যাল লাইন উলম্ব রেখা বুঝিলি এতিয়া কিছে এই বুলি লিখিছে কি তির্যক কি বুলি কৈছে তির্যক হয় নাই তির্যক রেখা কি বুলি কয় তির্যক রেখা এটা কি ইংলিশত কি বুলি কয় অবলিকিউ লাইন কি বুলি কয় অবলিকিউ লাইন তির্যক রেখাটো ইংলিশত কি বুলি কয় অবলিকিউ লাইন ইয়াত লিখিছে যিডাল রেখা x অক্ষ বা y অক্ষৰ লগত সমান্তৰাল নহয় তেনে ৰেখাক তিৰ্যক ৰেখা বুলি কোৱা হয় যিডাল ৰেখা x অক্ষ আৰু y অক্ষৰ লগত কোনো সমান্তৰাল মেচ কৰা নাই সমান্তৰাল নহয় তেনে ৰেখা কি বুলি কোৱা হয় তিৰ্যক ৰেখা বুলি কোৱা হয় তিৰ্যক ৰেখাটো ইংলিশত কি বুলি কয় অবলিকিউ লাইন কি বুলি কয় অবলিকিউ লাইন তিৰ্যক ৰেখা কাক কোৱা হয় যিডাল ৰেখা এটা যিডাল ৰেখা x অক্ষ আৰু y অক্ষৰ লগত কোনো সমান্তৰাল ভাবে যোৱা নাই সেই ৰেখাটো কি বুলি কয় তিৰ্যক ৰেখা লিখা আছে যিডাল ৰেখা x অক্ষ বা y অক্ষৰ লগত সমান্তৰাল নহয় হয় নে যদি মই এই ৰেখাটো এই ৰেখাটো টানি দিলো এইটো এই ৰেখাটো মই টানি দিলো ই কাৰ সমান্তৰাল গৈছে কোৱাচোন এইটো ৰেখা বুলি ক'লে দুইফালে এৰৰ থাকিব হয় নে এইটো কাৰ কোৱাচোন এই কাৰো সমান্তৰাল গৈছে x ৰো যোৱা নাই y ৰো যোৱা নাই গতিকে এই ৰেখাটো কি ৰেখা তিৰ্যক ৰেখা কি ৰেখা তিৰ্যক ৰেখা এই ৰেখাটো কি ৰেখা কোৱা হয় তিৰ্যক ৰেখা বুজি পালি তিৰ্যক ৰেখা কাক কোৱা হয় যিটো ৰেখা x অক্ষ আৰু y অক্ষৰ কোনো সমান্তৰাল নহয় সেই ৰেখাটো কি বুলি কোৱা হয় তিৰ্যক ৰেখা বা ইংলিশত কি বুলি কোৱা হয় অবলিকিউ লাইন যিডাল ৰেখা x অক্ষ বা y অক্ষৰ লগত সমান্তৰাল নহয় যিডাল এই ৰেখাটো চোৱা এই ৰেখাটো x অক্ষ বা y অক্ষৰ লগত একো সমান্তৰাল মেচ কৰা নাই হয় নাই ইয়াক কি বুলি কোৱা হ'ব তিৰ্যক ৰেখা বুজি পালি নাই তিৰ্যক ৰেখা যেনি তেনি হি এনেকুৱাও থাকিব পাৰে এইটো এনেকুৱা টাইপৰ আছে কথাটো কৈছো ই এনেকুৱাও থাকিব পাৰে কাৰোলৈ মেচ কৰিছে নাই কৰা গতিকে এই ৰেখাটো কি বুলি কোৱা হয় তিৰ্যক ৰেখা বা ইংলিশত কি বুলি কোৱা হয় অবলিকিউ লাইন তিৰ্যক ৰেখা বা অবলিকিউ লাইন এতিয়া আমি তিনটা ৰেখা পালো নাই তিনটা ৰেখাৰ নাম কি কোৱাচোন তোমালোকে কোৱা তিনটা ৰেখাৰ নাম কোৱা জোৰ কোৱা হা তিৰ্যক ৰেখা মইতো মোহাই দিম তোমালোকে ক'ব পাৰিব হ্যাঁ এবাৰ মোহাই দিছো কাৰ মনত চাওঁ দেই তিনটা ৰেখাৰ নাম কি অনুভূমিক ৰেখা উলম্ব ৰেখা তিৰ্যক মই মোহাই দিম তোমালোকে এনসাৰ দিবা দেই ঠিক আছে তিৰ্যক ৰেখা পালো তাৰপিছত কি অনুভূমিক ৰেখা উলম্ব ৰেখা হয় নাই কাৰ মনত আছে মই এতিয়া চাম এইখিনি বহুত দৰকাৰী বস্তু দেই এতিয়া তোমালোক ইমান কামত নিদিয়ে যেতিয়া এমসিকিউ বা তোমালোক সায়েন্সত পঢ়িব মন তোমালোক সপোন দেখা ভালকে ম্যাথছ কৰিম বিজ্ঞান পঢ়িম ইংলিশ পঢ়াই দিম ভাল ধৰণে সায়েন্সত পঢ়িবা ভাৰতবৰ্ষত যাতে নাম ৰাখিবা আমাৰ অসমৰ নাম হ'ব হয় নাই সপোন দেখা গম পাইছ নাই মনত একদম পুৰা সপোন পুহি থকা যে মই কিবা এটা বনিম কিবা এটা কৰিম সমাজৰ কাৰণে কিবা এটা কৰি যাম বুজি পাইছ নাই হে না সপোন নাই তোমালোকৰ কোৱা হে মই তোমালোকক ভালকে পঢ়াই দিম যিমান পাৰিম তোমালোকৰ কাৰণে মই চেষ্টা কৰিম তোমালোকে ভাল মানুহ হ'ব লাগিব দেই সপোন কৰে এতিয়া চোৱা এইটো এটা মই কৈছো এইটো এটা ৰেখা হয় নাই ৰেখা মানে কাৰ্টেসীয় সমতল হ'ব হয় নাই ৰেখা বুলি ক'লে দুইফালে কাৰ্চিন থাকিব ৰেখা বুলি ক'লে দুইফালে কাৰ্চিন থাকিব বুজি পালি নাই ইয়াৰ নাম কি হ'ব x ড্যাশ দেই ইয়াৰ নাম কি x কাৰ্টেসীয় সমতল এটা ৰেখা হয় নাই বুজিলি নাই এফালে কি থাকিব y এফালে কি থাকিব y ড্যাশ ড্যাশটো কেলে দিলে বুজি পোৱা নাই সবে হ্যাঁ এই মূল বিন্দু হয় নাই ড্যাশটো কেলে দিলে বুজি পোৱা নাই সবে ড্যাশটো এইফালে কি আছে মাইনাস ঋণাত্মক এইফালে কি আছে মাইনাস ঋণাত্মক এইফালে আছে ধনাত্মক এইফালে ধনাত্মক সেইকাৰণে যোনফালে ঋণাত্মক সেইফালে আমি x ৰ ওপৰত এটা ড্যাশ দিলো y ৰ ওপৰত এটা ড্যাশ দিলো বুজি পালি নাই হ্যাঁ বুজি পালি এতিয়া কোৱাচোন আমি তিনটা ৰেখা পাইছিলো এটা সমান্তৰাল ৰেখা কোনটো কোৱা অনুভূমিক ৰেখা কোনটো কোৱা
x অক্ষ হয় না x অক্ষ বুলি কলে আমি কি বুজিম কোৱা x অক্ষ বুলি কলে এই ৰেখাডাল ইয়াৰ পৰা একেবাৰে পুৰা ইয়ালে হয় না এই ৰেখাডাল কি বুলি কোৱা হয় x অক্ষ কি এটা হল অনুভূমিক ৰেখাটো কি বুলি কয় ইংলিছত এই মনত নাই এতিয়া পাহৰি গলি কি বুলি কয় হৰাইজেন্টেল লাইন অনুভূমিক ৰেখাটোক ইংলিছত কোৱা হয় হৰাইজেন্টেল লাইন হয় না হৰাইজেন্টেল লাইন ইয়াৰ দৰে যদি মই আৰু এটা ৰেখা বনাই দিও এইটো কি ৰেখা বুলি কব কোৱা অনুভূমিক ৰেখা হয় না x অক্ষৰি অনুসৰণ কৰিছে নে এইটো x অক্ষৰ লগত সমানভাৱে সমান্তৰাল অনুসৰণ কৰিছে নে সেইখানে কি বুলি কোৱা হয় অনুভূমিক ৰেখা ইউ মাটিৰ সমানভাৱে গৈছে নে অনুভূমিক ৰেখা হয় নে এটা অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় সবে কোৱা হৰাইজেন্টেল লাইন এটো বুজি পালি নে হৰাইজেন্টেল লাইন হমেশা মাটি সমান যাব দেই হৰাইজেন্টেল লাইন এতিয়া উলম্ব ৰেখা কাক কয় ক উলম্ব ৰেখা কোনটো কয় এই উলমি আছে নে মাটি সমান হে y অক্ষটো কি বুলি কব উলম্ব ৰেখা y অক্ষটো কি বুলি কব এইটো y অক্ষ বুলি কলে গুটেইটো আহিব y অক্ষ বুলি কলে গুটেইটো হয় না y অক্ষটো কি বুলি কোৱা হয় উলম্ব ৰেখাটো ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন উলম্ব ৰেখাটো ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন মনত থাকিব ভাৰ্টিকেল লাইন আৰু এটা যদি মই এনেকুৱা এটা ৰেখা টানি দিও ই কি ৰেখা হ'ব উলম্ব ৰেখা ইংলিছত কি বুলি কম ভাৰ্টিকেল লাইন উলম্ব ৰেখা ইংলিছত ভাৰ্টিকেল লাইন বুজিলি মনত থাকিলে হয় নে আৰু এটা এতিয়া এই কি ৰেখা আৰু এটা নাম কি কৈছিলো তিৰ্যক ৰেখা ইংলিছত কি আছিল অবলিক লাইন যদি মই এই পিনে এটা ৰেখা টানি দিলে না কোৱা হয় নে ৰেখা টানি দিলো এইটো কি ৰেখা বুলি কয় অবলিক লাইন আসামিজত কি বুলি কম তিৰ্যক হয় না আসামিজ কি বুলি কয় তিৰ্যক ইংলিছত কি নাম অবলিক লাইন মনত থাকিব অবলিক লাইন সবৰ মনত থাকিব অবলিক লাইন এতিয়া কোৱাচোন এই গোটেই সমতলটো কি বুলি কোৱা হয় আয়তকাৰ অক্ষ বা আয়তকাৰ কাৰ্টেসিয়ান স্থানাঙ্ক হয় না বুজি পালি নাই এই গোটেই অক্ষটো কি বুলি কোৱা হয় এটা ৰেক্টেঙ্গুলাৰ এক্সিস হয় না বা আয়তকাৰ অক্ষ বুলি কোৱা হয় এই দুটা ৰেখা কি বুলি কয় এটা সমতল হয় না সমতল বুজি পাইছ না এতিয়া এইটো ৰেখাৰ এতিয়া কোৱাচোন এর কোয়াড্রেন্ট মানে কি কৈছিলো পাদ বা চুক কাক কয় কোয়াড্রেন্ট চাৰি ভাগৰ এভাগক কি বুলি কয় চাৰি ভাগৰ এভাগক কি বুলি কয় পাদ বা চুক চাৰি ভাগৰ এভাগক কি বুলি কয় পাদ বা চুক এইটো চাৰিটা ভাগ আছে নে 1 2 3 4 এই ভাগটো কি বুলি কব পাদ বা চুক বা ইংলিছত কি বুলি কব কোয়াড্রেন্ট কি বুলি কব কোয়াড্রেন্ট পাদ বা চুক এইটো 1 নম্বৰ কোয়াড্রেন্ট এই 2 নম্বৰ কোয়াড্রেন্ট 3 নম্বৰ কোয়াড্রেন্ট 4 নম্বৰ কোয়াড্রেন্ট মনত থাকিব সবৰ মনত থাকিব ন এতিয়া আৰু কিবা প্ৰশ্ন আছে নি নাই নহয় এসুৱা তোমালোকে এইখিনি ঘৰত ভাল ধৰণে এতিয়া পঢ়িবা দেই বুজি পালি নে এটা ভাল ধৰণে স্পষ্টভাৱে এইকেইটা তোমালোক কৰিবা তো কালি ৰাতিপুৱা তোমালোক নাহিবা কালি 10 কিনি লম দেই মৰ্নিংত কালি 10 কিনি লম কালি একে যদি গধূলি টাইম পা মাতিম ওচৰে 10 টা বজাত লৈ আহিবি 9 টা বজাত দেই গধূলি আহিলে আমি কি কৰিম 3.2 प्रॉब्लम খিনি সলিউশন কৰি দিম সবই তুমি তোমালোকে आंसर নিজে आंसर দিব পাৰিবা বুজিলি নাই এটা সব ভাল জুনে মানে পঢ়ি আহিব ঘৰত সিহঁতি নিজে आंसर দিব পাৰিব আৰু জুনে পঢ়ি নাহিব নোৱাৰিব দেই বুজি পাইছ নাই তো আজিলৈ ক্লাস আমাৰ ইমানতে সামৰিম হয় নাই আৰু আপোনালোকে যি সকল ছাত্ৰ ছাত্ৰী আমাৰ ভিডিও চাই আছে কমেন্টত জনাব ভাল লাগিলে আৰু শেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্রাইব কৰক যাতে মই ভাল ধৰণে ক্লাস অধ্যয়ন কৰি দিম তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত সুবিধা হ'ব ধন্যবাদ জয় হিন্দ